হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে আমাৰ আকৌ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু নিৰন্তৰ জি এছ ফেমিলি। যিহেতু আজি আপোনালোকে দেখিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি মই টপিকটো লিখি থৈছোঁ আৰু আমি লাষ্ট ক্লাছত ইয়াৰ আৰম্ভণি সদ্যহতে কৰিছোঁ। আজি আমি ইয়াৰ পিছৰখিনি কণ্টিনিউ কৰিম। এতিয়া লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়ানো আৰম্ভ হৈছিলে, তাৰ কেইটা পাৰ্ট আছিলে, তাৰ আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট, ৱেষ্টাৰ্ণ মোষ্ট, এই গোটেইখিনি আমি বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি তাৰ পাছৰখিনি পঢ়িম। তাৰ পাছৰখিনি পঢ়িম বুলি কওঁতে আজি আমি স্পেচিয়েলি এখন ঠাইত, সেইটো সময়ত এখন ঠাইত এতিয়া যিখিনি এক্সকাভেট কৰি পিনে যি পোৱা গৈছে সেইখিনিৰ বিষয়ে অলপ বিতংভাৱে আলোচনা কৰিম। আটাইতকৈ প্ৰথম আৰু আটাইতকৈ ফেমাছ ছাইটটো হৈছে হৰপ্পা। আৰু হৰপ্পাৰ বৰ্তমান লোকেশ্যনটো ক'ত আছে? পাকিস্তানত। ঠিক আছে। এতিয়া হৰপ্পাটো প্ৰথম ডিছকভাৰ কোনে কৰিছিলে? হৰপ্পা ৱাজ ডিছকভাৰ্ড বাই দয়াৰাম সাহানী, 1921। ঠিক আছে। তাত 6খন গ্ৰেইনাৰী পোৱা গৈছে, 6টা গ্ৰেইনাৰী পোৱা গৈছিলে। গ্ৰেইনাৰী মানে হৈছে ভঁৰাল। তাৰপিছত তাত পোৱা গৈছিলে ক্লে ফিগাৰ অফ মাদাৰ গডেছ। ঠিক আছে, মাদাৰ গডেছ। তাৰপিছত তাত আৰু পোৱা গৈছিলে কপাৰৰ স্কেল। কপাৰৰ স্কেল, এইটো কপাৰৰ কেমিকেল ফৰ্মুলা Cu। তাত আৰু পোৱা গৈছিলে কপাৰ মেড মিৰৰ পোৱা গৈছিলে। ঠিক আছে। যিহেতু সেইটো সময়ত কি বুলি কোৱা হৈছিলে? চেলকলিথিক এজ। ঠিক আছে, চেলকলিথিক এজ মানে কপাৰ এজ। কপাৰ পোৱা গৈছিলে সেইটো সময়ত। ঠিক আছে। তাৰপিছত তাত আৰু পোৱা গৈছিলে ষ্টনৰ চিম্বল পোৱা গৈছিলে। ষ্টন চিম্বল অফ লিংগাম এণ্ড ইয়নি। এইটো মেল অৰ্গেন হয় লিংগাম, আৰু ইয়নিটো ফিমেল অৰ্গেন হয়। ঠিক আছে। তাৰপিছত পোৱা গৈছিলে তাত হুইট এণ্ড বাৰ্লে। কিহত পোৱা গৈছিলে? ইন উডেন মৰ্টাৰ। ঠিক আছে। তাৰপিছত পোৱা গৈছিলে তাত ৱৰ্কিং ফ্ল'ৰ্ছ। ৱৰ্কিং ফ্ল'ৰ্ছ মানে যিবিলাক ধৰি লওক টাইলছৰ নিচিনা কিছুমান ফ্ল'ৰ পোৱা গৈছিলে। তাৰপিছত পোৱা গৈছিলে তাত ড্ৰেইনেজ ছিষ্টেম। ড্ৰেইনেজ ছিষ্টেম আৰু সেইটো সময়ত বহুত বেছি ভাল আছিলে। আৰু ইয়াৰ বিষয়ে আমি অকণমান পিছত যেতিয়া গোটেই চিটিখিনিত কি কি পোৱা গৈছিলে সেইখিনি পঢ়াৰ শেষত আমি ড্ৰেইনেজ ছিষ্টেমটোৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। তাৰপিছত তাত পোৱা গৈছিলে গ্ৰিড ছিষ্টেম। আৰু গ্ৰিড ছিষ্টেমটো কি হয় সেইটো বিষয়েও আমি আলোচনা কৰিম। মানে গ্ৰিড ছিষ্টেম মানে কৈ দিছোঁ, গ্ৰিড ছিষ্টেম মানে হৈছে মানে এটা ঘৰৰ সন্মুখত ইটো ঘৰ থকা, আৰু ইটো ৰাস্তা গৈ পিনে নেক্সট যোনটো ৰাস্তাত সংলগ্ন হয় সেই ৰাস্তাটোৰ লগত সম্পূৰ্ণ 90 ডিগ্ৰী এংগল কৰি থাকে, আৰু দেখিবলৈ পুৰা ৰেক্টেংগুলাৰ শ্বেপ হয় গোটেই ৰাস্তাখিনি। সেইটোক কয় গ্ৰিড ছিষ্টেম বুলি। আপোনালোকে গ্ৰিড ছিষ্টেম বুলি লিখি ছাইডত 90 ডিগ্ৰী বুলি লিখি থ'ব পাৰে দেই। তাৰপিছত তাত কইন্সৰ ইভিডেন্স পোৱা নাযায়। ন' ইভিডেন্স অফ কইন্স। ঠিক আছে। কইন্স নাপায় যেতিয়া কি হ'ব? মেটেল কইন্স যদি নাপায় তেন্তে তেওঁলোকে কিহক লৈ তেওঁলোকে ব্যৱসায় কৰিব? সেইটো আছিলে বাৰ্টাৰ ছিষ্টেম। বাৰ্টাৰ ছিষ্টেম মানে কিবা এটা বস্তুৰ সলনি কিবা এটা বস্তু দিয়াটোকে বাৰ্টাৰ ছিষ্টেম বুলি কয়। তাৰপিছত তাত বস্ত্ৰফেদন বুলি কয়। বস্ত্ৰফেদনটো এটা স্ক্ৰিপ্ট হয় যিটো কি হয় যে প্ৰথম
ৰাইট ছাইডৰ পৰা লিখিলে লেফ্ট ছাইডে শেষ কৰিলে, তাৰপিছত লেফ্ট ছাইডৰ পৰা লিখিব ৰাইট ছাইডে শেষ হ'ব, আকৌ লেফ্ট ছাইডৰ পৰা লিখিব ৰাইট ছাইডে শেষ হ'ব। বস্ত্ৰভেদন বুলি কাৰণ কোৱা হয় সেইটো সময়ৰ পিক্টোগ্ৰাফিক পোৱা, মানে আমি পিকচাৰবিলাকৰ পৰা আমি এজিউম কৰোঁ যে এইটো কোনটো কিহত আছিলে, ক'ৰ পৰা পাওঁ, কেনেকৈ পাওঁ, এইটো কি হয়নো, এইটোকে কয় বস্ত্ৰভেদন, যিটো আমি আজিলৈকে ডেচিফাৰ কৰিব পৰা নাই। যদি ডেচিফাৰ কৰিব পৰা হোৱাহেঁতেন আৰু কিবা বহুত আমি সমল তাৰ পৰা পালোহেঁতেন। তাৰ পিছৰটো হৈছে ডাইচ, পাশাগুটি পোৱা যায় তাত, আৰু পোৱা গৈছিলে বহুত ভাল ইৰিগেশ্যন ছিষ্টেম, কাৰণ সিন্ধু ইণ্ডাছ ৰিভাৰৰ কাষত বা সিন্ধু নদীৰ কাষত আছে যেতিয়া সেই সময়ছোৱাত ইৰিগেশ্যন ছিষ্টেমটো অত্যাধুনিক বহুত আছিলে। তাৰ পিছৰটো আৰু এটা তাত বিশেষ জীৱ পোৱা গৈছিলে, সেইটোৰ নাম হৈছে ইউনিকৰ্ণ। ইউনিকৰ্ণ মানে হৈছে এশিঙীয়া, যাৰ মাত্ৰ এটা শিং আছিলে। এইখিনি হৰপ্পাত পোৱা গৈছিলে। ইয়াৰ লগত আৰু কেইটামান বস্তু মই এড কৰি দিছোঁ। নেক্সট, কফিন বাৰিয়েলছ। আমি পঢ়িছিলোঁ যেতিয়া পেলিঅলিথিক এজ আছিলে, পেলিঅলিথিক এজত মানুহবিলাক যেতিয়া ঢুকায়, তেতিয়া মানুহবিলাক ঢুকোৱাৰ সময়ত তেওঁলোকক মুকলি আকাশৰ তলত এৰি দিবলগীয়া হয়। আৰু মুকলি আকাশৰ তলত মানে চৰাই চিৰিকটি, জীৱ জন্তু এইবিলাকক খাবলৈ এৰি দিছিলে। কিন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ছোৱা অহালৈকে তেতিয়া কফিনৰ ভিতৰত সোমোৱাই পিনে মানুহ এটা টাইমত তেওঁলোকে জ্বলাইছিলেও, এটা টাইমত কফিনৰ ভিতৰত সোমোৱাই পিনেও তেওঁলোকে মানুহ পুতি দিছিলে। তাৰপিছত লাষ্ট, বুলক কাৰ্ট, মানে গৰু গাড়ীৰ এভিডেঞ্চ পোৱা গৈছে। অবভিয়াছলি সেইটো সময়ত যেতিয়া মেছোপটেমিয়াত হওক বা ইজিপ্তৰ চিভিলাইজেশ্যনৰ লগত তেওঁলোকে যেতিয়া ব্যৱসায় বাণিজ্য কৰিবলগীয়া হৈছিলে, তেওঁলোকৰ যাতায়াতৰ সুবিধাৰ কাৰণে বুলক কাৰ্টবিলাক ইউজ কৰিছিলে। আৰু আমাৰ পিছলৈ পঢ়িবলৈ পাম পৰ্ট চিটি আছিলে লোথাল নামৰ, আৰু পৰ্ট চিটিত বোটবিলাকৰ থ্ৰুৱেদিও তেওঁলোকে নিজৰ ব্যৱসায়বিলাক এক্সপাণ্ড কৰিছিলে। তাৰপিছত নেক্সট যোনখন আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট চিটি, সেইখন হৈছে মহেঞ্জোদাৰো। ঠিক আছে, মহেঞ্জোদাৰোক আৰু কোৱা হয় নখলিস্তান। আৰু এটা নাম কোৱা হয় অয়েচিছ অফ সিন্ধ। নখলিস্তান মানে এইটো এৰেবিক ৱৰ্ড হয়, আৰু নখলিস্তানৰ মিনিং হৈছে মানে পলসুৱা মাটি। সেইটো সময়ত তাত পোৱা গৈছিলে। অয়েচিছ অফ সিন্ধ মানে হৈছে উপজাও, মানে তাত বহুত ধুনীয়া মানে খেতি বাতি হৈছিলে কাৰণে তাক অয়েচিছ অফ সিন্ধ বুলি কোৱা হয় মহেঞ্জোদাৰো ঠাইটুকুৰা। আৰু আপোনালোকে চাগে ফিল্মখনো চাইছে, ঋতিক ৰোশন আছে যে, তাতো দেখুৱাই তেওঁলোকৰ খেতি বাতিৰ কাহিনীটো। তাৰপিছত মহেঞ্জোদাৰো কোনে ডিছকভাৰ কৰিছিলে? ৰাখাল দাস বেনাৰ্জী। কেতিয়া? 1922 ডিছকভাৰ কৰিছিলে। ঠিক আছে, আৰু এই মহেঞ্জোদাৰো ঠাইখনো ক'ত আছে? পাকিস্তানত, প্ৰেজেণ্ট ডে পাকিস্তান। এটা সময়ত বাৰু ভাৰততে আছিলে। তাতো গ্ৰেট গ্ৰেনাৰী পোৱা গৈছিলে, ডাঙৰ ভঁৰাল আছিলে। কাৰণ যেতিয়া ইমান ভাল খেতি বাতি হয় তেন্তে তাত ডাঙৰ ভঁৰাল থকাটো স্বাভাৱিক। তাৰপিছত গ্ৰেট বাথ, তাৰপিছত তাত পোৱা হৈছিলে এছেম্বলি হল, য'ত মিটিং এইবিলাক কাৰ্যসূচী তেওঁলোকে পাতিছিলে। তাৰপিছত তাত আৰু এটা ইম্পৰ্টেণ্ট বস্তু যিটো এক্সামত আহি থকা সদ্যহতে দেখা পোৱা যায়, পশুপতি মহাৰাজৰ যিটো চিল, সেই চিলটো ক'ত পোৱা গৈছে? মহেঞ্জোদাৰোত পোৱা গৈছে। তাৰপিছত তাত পোৱা গৈছে ব্ৰঞ্জ ইমেজ অফ নিউড ওমেন। এইটো প্ৰায় পৰীক্ষাত অহা দেখা পোৱা যায়। তাৰপিছত তাত পোৱা গৈছিলে দুটা মেছোপটেমিয়ান চিল। আৰু এইটো কেলে আমি তেতিয়া মানে ইয়াৰ পৰা গম পাব পাৰোঁ যে মেছোপটেমিয়াৰ লগত সেইটো সময়ত ভাল সম্বন্ধ এটা আছিলে, ব্যৱসায়িক সম্বন্ধ। আৰু
কোৱা হয় যে তেওঁলোকৰ ব্যৱসায় বেছি আছিলে আৰু গোটেইখিনি মাৰ্চেণ্ট ক্লাছ আছিলে মানে বেছিভাগ। তাৰপিছত ইয়াতো আকৌ ডাইচ পোৱা গৈছিলে, পাশাগুটি। তাৰপিছত ফৰ্টিফাইড চিটাডেল পোৱা গৈছিলে। চিটাডেল মানে হয়তো সকলোৱে অৱগত নহ'ব পাৰে। চিটাডেল মানে হৈছে ডাঙৰ মহল দুটামানো আছিলে আৰু সৰু সৰু মানে ঘৰবিলাকো আছিলে। মানে তাত যিবিলাক বেছি ধনী ৰিচ ক্লাছ মানুহ আছিলে তেওঁলোকৰ কাৰণে যোনটো চিটাডেল মানে ধৰি লওক ডাঙৰ যিকেইটা বিল্ডিং আছিলে সেইখিনিত বেছি ধনী মানুহখিনি থাকে আৰু বাকী সৰু সৰু ঘৰবিলাকত যিখিনি বিজনেছ ক্লাছখিনি থাকে। ঠিক আছে, যদিও তাত কাষ্ট চিষ্টেম তেনেকুৱা নাছিলে, পইচা থকাৰ কাৰণে তেওঁলোকে বেছি পইচা পাতি থকা মানুহখিনিয়ে তেওঁলোকে চিটাডেল বনাই দিছিলে। ঠিক আছে, তাৰপিছত আমি আকৌ পঢ়িম কিছুমান প্ৰত্যেকখন চিটিতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত চিটাডেল পোৱা যায় এক্সেপ্ট চাহনুদাৰো। এইটো আমি চাহনুদাৰো যেতিয়া পঢ়িম তেতিয়া ডিছকাছ কৰিম। তাৰপিছত আৰ্বান প্লেনিং এণ্ড আৰ্কিটেকচাৰ। আৰু যদি পৰীক্ষাত আহে যে হাৰাপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আৰ্বান আছিলে নে ৰুৰেল আছিলে, তেন্তে আমি ক'ম যে আৰ্বান আছিলে। আৰু সেইটো সময়তে যদি সাংঘাতিক ধনী আছিলে, সেইকাৰণে ইমান ভাল তেওঁলোকৰ ড্ৰেইনেজ ছিষ্টেম, এগ্ৰিকালচাৰ ভাল, তেওঁলোকৰ বিজনেছ ভাল, তেওঁলোকে সেইটো সময়ৰে কণ্টেম্পৰেৰী যিবিলাক মেছ'পটেমিয়ান হওক, ইজিপ্ত হওক, তেওঁলোকৰ লগত ভাল ব্যৱসায় বাণিজ্য চলাই আছিলে। তাৰপিছত তেওঁলোক মহেঞ্জোদাৰোতো ড্ৰেইনেজ ছিষ্টেমটো বহুত উন্নত মানৰ আছিলে। তাৰপিছত আছিলে আৰু এটা বস্তু তাত পোৱা গৈছিলে, ষ্টেচু অফ বিয়াৰ্ড মেন। মানে ষ্টেটাইট মানে নদ নদীত পোৱা যায় চাবোনৰ নিচিনা অকণমান, মানে শিলে হয় চাবোনৰ নিচিনা, মানে অকণমান সহজে কাটিব পাৰি। আৰু তাৰ পৰা কি বনোৱা হৈছিলে, দাড়ি থকা মানুহ এজনৰ মানে এটা প্ৰতিমূৰ্তি পোৱা গৈছে তাত। আৰু এতিয়া এই মহেঞ্জোদাৰো কেতিয়াবা আহে পাকিস্তানৰ কোনটো ডিষ্ট্ৰিক্টত, লাৰকানা ডিষ্ট্ৰিক্টত এতিয়া বৰ্তমান চিটুৱেটেড। লাৰকানা ডিষ্ট্ৰিক্ট ইণ্ডাছ নদীৰ পাৰত, ইণ্ডাছ ৰিভাৰ। ঠিক আছে, আৰু ইয়াত থাকি গ'ল হৰপ্পাখন কোনখন নদীৰ পাৰত, হৰপ্পা হৈছে ৰবি নদীৰ পাৰত। সেইটো আপোনালোকে নোট কৰি ল'ব। এইখিনি লিখিলোঁ যেতিয়া, মইতো বাৰু PDF-টো প্ৰভাইড কৰিমেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত, তথাপিতো আপোনালোকে যদি বিচাৰে স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। ঠিক আছে, এতিয়া আমি নেক্সট যোনখন চিটি, সেই চিটিখনলৈ আগবাঢ়িছোঁ। আপোনালোকে যদি কোনোবা নতুন আমাৰ চেনেলটোলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। নেক্সট অকণমান ফেমাছ চিটিখন হৈছে চাহনুদাৰো। এইখনে অকণমান আগত আমি পঢ়িছিলোঁ, কি বুলি পঢ়িছিলোঁ, য'ত বৰ্তমান গোটেইকেইখন চিটিতে সেইটো সময়ত চিটাডেল পোৱা গৈছিলে। কিন্তু এইখনে এখন এনেকুৱা চিটি যোনখন চিটিত চিটাডেলৰ ভগ্নাৱশেষ পোৱা দেখা নাযায়। এইটো পৰীক্ষাত আহিব পাৰে দেই। আৰু ইয়াক ডিছকভাৰ কৰিছিলে NG মজুমদাৰ 1931। আৰু এইখন চিটি নৱাব শ্বাহ ডিষ্ট্ৰিক্ট বুলি কয়, নৱাব শ্বাহ ডিষ্ট্ৰিক্ট ইণ্ডাছ ভেলীৰ কাষতে আছে। ইণ্ডাছ ৰিভাৰৰ কাষত আছে। এইখনেই আটাইতকৈ ইম্পৰ্টেণ্ট চিটি উইদাউট চিটাডেল বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত ইয়াত পোৱা গৈছিলে ইংক পট, লিপষ্টিক, এইবিলাক পোৱা গৈছিলে।
তাৰপিছত ব্ৰঞ্জৰ পৰা বনোৱা টয় কাৰ্ট, মানে পুতলাৰ গাড়ীবিলাক বনোৱা গৈছিলে। তাত আছিলে বেংগলছ ফেক্টৰী, তাত পোৱা গৈছিলে বিডছ ফেক্টৰী। বিডছ মানে এই সৰু সৰু গুটিৰ যে মালা কিছুমান যে পিন্ধে ডিঙিত, সেইটোক বিডছ বুলি কয়। আৰু সেই বিডছৰ তাত ফেক্টৰী আছিলে। তাত পোৱা গৈছিলে এভিডেন্স অফ হিউমেন চেক্ৰিফাইচ। তাত আৰু এভিডেন্স পোৱা গৈছে ফুটপ্ৰিণ্ট অফ ডগ চেজিং এ ওমেন। ঠিক আছে, ইয়াৰ পৰা আমি কনক্লুড কৰিব পাৰো যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত ডগ পোৱা গৈছিলে, আৰু ডগ বিলাক মানে কি হয়, তেতিয়া ঘৰচীয়া কৰিব পৰা গৈছিলে। তাৰপিছত এখন আমি ইম্পৰ্টেণ্ট চিটি আৰু পঢ়িম, সেইখন হৈছে লোথাল। আৰু লোথালৰ ওপৰত প্ৰায় কুৱেশ্যন আহি থকা দেখা পোৱা যায়, বিশেষকৈ SSC এক্সামবিলাকত। আৰু যিহেতু আমাৰ আপকামিং যি ADRE 3.0 আহি আছে, তাৰ কাৰণেও বহুত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবোঁ। তাৰপিছত আহিলে লোথাল। লোথালখন ডিস্কভাৰ কোনে কৰিছিলে? SR ৰাৱে ডিস্কভাৰ কৰিছিলে। কেতিয়া? 1954। তাৰপিছত সেইখন বৰ্তমান আমাৰ প্ৰেজেণ্ট ডে গুজৰাটৰ আহমেদাবাদৰ পৰা অলপ আঁতৰত। আৰু কোৱা হয় যে ফাৰ্ষ্ট মেন মেড পোৰ্ট এই লোথালতে আৰম্ভ হৈছিলে। কাৰণ লোথালখন এতিয়া গুজৰাটখন কি আমাৰ এৰেবিয়ান সাগৰৰ কাষত নহয় জানো, এখন কোষ্ট, আৰু তাতে বোট বিল্ডিঙৰ কামো হৈছিলে বুলি কোৱা হয়। ডক য়াৰ্ড, তাৰপিছত ৰাইচ হাস্ক, তাৰপিছত তাত পোৱা গৈছিলে ফায়াৰ অল্টাৰ্ছ, তাৰপিছত তাত পোৱা গৈছিলে চেছ প্লেয়িঙৰ যিবিলাক ভগ্নাৱশেষ আছিলে তাত পোৱা গৈছিলে। তাৰপিছত তাত এটা গুৰুত্বপূৰ্ণ আপোনালোকে এইটো বস্তু অহা দেখিছোঁ, ডাবল বাৰিয়েলছ, মানে তাত মেল আৰু ফিমেলক একেলগে কবৰ দিয়া হৈছিলে। তাৰপিছত তাত আকৌ পোৱা গৈছিলে পাৰ্চিয়ান এণ্ড বাহৰেনিয়ান চিল। মানে এতিয়া এইকেইখন ইৰাণ হওক বাহৰেইন হওক, এতিয়া প্ৰেজেণ্ট ডেও সেই দেশকেইখন ক'ত আছে? সাগৰৰ পাৰত আছে। আৰু লোথালখনো ক'ত আছে? সাগৰৰ পাৰত। মানে তেতিয়া কানেক্টিভিটিবিলাক বোটেদি হৈছিলে। ঠিক আছে, বিজনেছবিলাক বোটেদি হৈছিলে। আৰু তাত ৰাইচ কাল্টিভেশ্যন হৈছিলে। ঠিক আছে, এইকেইটা আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰো বুলি ভাবে মাৰি ল'ব পাৰে। নেক্সট চিটিখন আমি পঢ়িম কালিবাংগান। কালিবাংগানখন ডিস্কভাৰ কোনে কৰিছিলে? অমলানন্দ ঘোষ। কেতিয়া কৰিছিলে? 1951। কোনে ডিস্কভাৰ কৰিছিলে? আহিব পাৰে। আৰু প্ৰেজেণ্ট ডে ঘাগ্গাৰ ৰিভাৰ ক'ত আছে? ৰাজস্থানত আছে। ঠিক আছে, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, জিঅ'গ্ৰাফি পাৰ্চপেক্টিভৰ পৰাও এই বস্তুটো ইম্পৰ্টেণ্ট। ঘাগ্গাৰ ৰিভাৰ ক'ত আছে সুধিব পাৰে। তাৰপিছত ইয়াত ফায়াৰ অল্টাৰ্ছ পোৱা গৈছিলে। ফায়াৰ অল্টাৰ্ছ মানে আপোনালোকে বুজি পাইছেনে?
ইয়াত 7টা ফায়াৰ অল্টাৰ্ছ পোৱা গৈছিলে, মানে যজ্ঞ বা পূজা পাতল এইবিলাক পাতিবলৈ যে এনেকৈ মাজত গোল কৰি লয় যে তাত জুইকুৰা জ্বলাই দিয়ে যে, এতিয়া মই বুজাবলৈহে যজ্ঞ বা পূজা পাতল বুলি কৈছোঁ, সেইটো সময়ত সেইটো নহ'বও পাৰে। ঠিক আছে, নেক্সট তাত পোৱা গৈছিলে কেমেল বোনছ। কেমেল বোনছ, আৰু এইটো স্বাভাৱিকতে সেই অঞ্চলটোত পোৱাটো বৰ্তমানৰ সময়ছোৱা চাইও স্বাভাৱিক, কাৰণ এতিয়াও ৰাজস্থানত উট দেখিবলৈ পোৱা যায়, আৰু সেইটো সময়তো কেমেলৰ বোনছ পোৱা গৈছিলে। তাৰপিছতো তাত পোৱা গৈছিলে উডেন প্লাগ, মানে নাঙলৰ কথা কৈছে। তাৰপিছত আকৌ ইয়াত আকৌ এটা পোৱা গৈছিলে কি মেছোপটেমিয়ান চিল। ঠিক আছে, তাৰপিছত আমি আহিলোঁ নেক্সট আৰু এখন ইম্পৰ্টেণ্ট চিটি, ধোলাভিৰা। ধোলাভিৰাখন ডিছকভাৰ কৰিছিলে জে.পি. যোশী বুলি কয় এজনে। কেতিয়া? 1967-68ৰ সময়ছোৱাত। আৰু ইয়াৰনো বিশেষত্ব কি আছিলে? এই ধোলাভিৰাখন লুনি নদীৰ পাৰত, লুনি ৰিভাৰ, গুজৰাট। আৰু এইখন এনেকুৱা এখন নদী যিখন ৰাণ অফ কাটছত গৈ পিনে হেৰাই যায় বুলি কয়, মানে শেষ হৈ যায়, সম্পূৰ্ণ গৈ সাগৰখনত নপৰেগৈ। এইটো জিঅ'গ্ৰাফী পাৰ্চপেক্টিভৰ পৰা আপোনালোকৰ দৰকাৰী বস্তু। তাত আছিলে ৱাটাৰ হাৰ্নেচিং ছিষ্টেম, আৰু পোৱা গৈছিলে ৱাটাৰ ৰিজাৰ্ভৰ, তাত পোৱা গৈছিলে আৰু এই লাৰ্জ ৱেল, মানে কুঁৱা এটা পোৱা গৈছিলে। তাৰপিছত আৰু তাত পোৱা গৈছিলে এটা ষ্টেডিয়াম, আপোনালোকে মনত ৰাখিব পাৰে এইটো কেনেকৈ, ধোলাভিৰা ক'ত আছে? গুজৰাটত। আৰু গুজৰাটত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো আছে, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আৰু সেই তাতে পোৱা গৈছিলে এটা ষ্টেডিয়ামৰ ভগ্নাৱশেষ। আৰু লাষ্ট এটা পোৱা গৈছিলে তাত আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম। ভাবকচোন, সেইটো সময়তে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম থকা মানে তেওঁলোক কিমান ধনী হ'ব লাগিব। তেওঁলোকৰ টেকন'লজি সেইটো সময়ত চাগে বহুত উন্নত আছিলে। ঠিক আছে, এইটো আপোনালোকে এতিয়া মই স্ক্ৰীনশ্বট এটা মাৰিবলৈ দিছোঁ, আপোনালোকক মাৰি ল'ব পাৰে। ঠিক আছে, আমি এতিয়া তাৰ নেক্সট চিটিখনলৈ আমি আগবাঢ়োঁ। বানাৱলীখন ডিছকভাৰ কৰিছিলে R.S. বিষ্ট। কেতিয়া? 1973। ঠিক আছে, আৰু এইখনো আছে ঘাগ্গাৰ ৰিভাৰৰ কাষত। এই ঠাইটুকুৰাও ঘাগ্গাৰ ৰিভাৰৰ কাষত আছে। ঘাগ্গাৰ ৰিভাৰখন ক'ত আছে বুলি কৈছিলোঁ মই? ৰাজস্থানত। কিন্তু এই ঘাগ্গাৰ ৰিভাৰখন হাৰিয়ানাৰ পৰাও বৈ গৈছে। এট প্ৰেজেণ্ট ডে হাৰিয়ানাত বানাৱলী ঠাইটুকুৰা অৱস্থিত। ইয়াতো সেই বীচ পোৱা গৈছে, আমি পঢ়িলোৱে বীচ মানে। কিন্তু গোটেই হৰপ্পান চিভিলাইজেশ্যনৰ যিমানকেইখন টাউন আছিলে, গোটেই টাউনকেইখনতে বহুত ভাল ড্ৰেইনেজ ছিষ্টেমৰ কথা উল্লেখ আছে। কিন্তু এইখনে এখন এক্সেপশ্যন, য'ত লেক অফ ড্ৰেইনেজ ছিষ্টেম, যিটো আমি দেখা নাপাওঁ। এণ্ড গ্ৰীড পেটাৰ্ণ টাউন প্লেনিং। গ্ৰীড পেটাৰ্ণটো আমি ক'লোৱে সদ্যহতে যে 90° এংগলত যিবিলাক ৰাস্তা থাকে, সেইটো তেনেকৈ সেই বস্তুটোৰ ভগ্নাৱশেষ এই
বানাৱলী চহৰখনত পোৱা নাযায় আৰু ড্ৰেইনেজ চিষ্টেমটো পোৱা নাযায়। পৰীক্ষাত আহিব পাৰে দেই, ক'ত ক'ত পোৱা নাযায় বুলি কৈ পিনে এই অপশ্যনটো দি দিব পাৰে বানাৱলীটো। নেক্সট, ইয়াত ক্লে ফিগাৰৰ মাদাৰ গডেজৰ অৱশেষ পোৱা যায়। ইয়াৰ পিছৰ আমি যোনখন চহৰৰ কথা পঢ়িম সেইখন হৈছে চুৰকোদ্দা। ঠিক আছে, চুৰকোদ্দাও কোনে ডিছকভাৰ কৰিছিলে? জে.পি. যোশী। জে.পি. যোশী আমি পঢ়ি আহিলোঁ, ধোলাবিৰাখনো তেওঁৱেই ডিছকভাৰ কৰিছিলে। তাৰপিছত এতিয়া পঢ়িলোঁ চুৰকোদ্দা, আকৌ তেওঁৱেই ডিছকভাৰ কৰিছিলে 1964। ইয়াত পোৱা গৈছিলে বোনছ অফ হৰ্চ। আৰু এটা কথা ক'বলৈ থাকি গ'ল, এই চুৰকোদ্দা ক'ত অৱস্থিত? গুজৰাটত, প্ৰেজেণ্ট ডে গুজৰাট। বোনছ অফ হৰ্চ, হৰ্চৰ বনৰ ভগ্নাৱশেষ পোৱা যায়। আৰু ইয়াত পোৱা যায় অভেল গ্ৰেভছ। অভেল মানে আপোনালোকে জানে নহয়, এগ শ্বেপৰ মানে, এগ শ্বেপৰ। ঠিক আছে, যিবিলাকে বিশেষকৈ ক্ৰিকেটৰ ওপৰত ইণ্টাৰেষ্টেড তেওঁলোকে গম পাই চাগে অভেল শ্বেপ কি হয়, কাৰণ ইংলেণ্ডৰ এখন ষ্টেডিয়ামৰে নাম আছে অভেল বুলি, য'ত ষ্টেডিয়ামটোৰ বাউণ্ডেৰীবিলাক কেনেকুৱা হয়? এগ শ্বেপৰ হয়, মানে ছাইডকেইটা বেছি ডিষ্টেঞ্চ থাকে। তাৰপিছত আৰু পোৱা গৈছিলে ইয়াত পট বেৰিয়েলছ। ঠিক আছে, এইকেইটাই এইখনৰ ইম্পৰ্টেণ্ট ডিছকভাৰী। তাৰপিছত আমি নেক্সট পঢ়িম ডেমাবাদ। ডেমাবাদ কোনে ডিছকভাৰ কৰিছিলে? বি.পি. বোপাৰডিকৰ। কেতিয়া? 1958। ঠিক আছে, আৰু এইটো ক'ত অৱস্থিত? প্ৰাভাৰা ৰিভাৰৰ কাষত অৱস্থিত। আৰু প্ৰাভাৰা ৰিভাৰ ক'ত আছে? মহাৰাষ্ট্ৰ। আৰু আমি ডেমাবাদৰ নামটো আগত শুনিছোঁ নি বাৰু? ক'ৰবাত শুনিছোঁ চাগে, শুনা যেন লাগিছে, কাৰণ ডেমাবাদ হৈছে চাউদাৰ্ণ মোষ্ট চিটি অফ IVC। কাৰণ আমি পঢ়িছিলোঁ, মই আপোনালোকক মনত ৰাখিবলৈ কৈছিলোঁ, মেডছ শব্দটো মনত ৰাখিবলৈ, মেডছ ক্লক ৱাইজ আহিছিলোঁ, MEDS। এম মানে কি আছিলে? মেণ্ডা। মেণ্ডা ক'ত আছিলে? কাশ্মীৰত আছিলে। এ মানে কি আছিলে? আলমগীৰপুৰ। আলমগীৰপুৰ এট প্ৰেজেণ্ট ডে ক'ত? UPত। তাৰপিছত আহিলে ডেমাবাদ। ডেমাবাদ আমি জাষ্ট পঢ়িলোঁ ক'ত? মহাৰাষ্ট্ৰত অৱস্থিত। আৰু আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট চুটকাগেন্দুৰ। চুটকাগেন্দুৰ এট প্ৰেজেণ্ট ডে ক'ত অৱস্থিত? বেলুচিস্তান আৰু ইৰাণৰ বৰ্ডাৰৰ ওচৰত। এইকেইটা আপোনালোকে মনত ৰাখিব দেই। আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট কোনখন? আলমগীৰপুৰ। আটাইতকৈ চাউদাৰ্ণ মোষ্ট কোনখন? ডেমাবাদ। আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট চুটকাগেন্দুৰ, আৰু আটাইতকৈ নৰ্দাৰ্ণ মোষ্ট হৈছে মেণ্ডা। এইটো আহিব পাৰে। নেক্সট আমি আগবাঢ়ো। নেক্সট চিটিখনৰ কথা বৰ্তমান আমি পঢ়িম। অকণমান আমনিও লাগিব পাৰে, যিহেতু চিটিবিলাকৰ বিষয়ে ডিটেইলছত আমি পঢ়ি গৈ আছোঁ, কি পায় কি নাপায়, আৰু কিছুমান বস্তু মনত ৰাখিব লাগিব আৰু ফেক্ট কিছুমান যদি ষ্টেটিক পৰ্চনবিলাক পঢ়োঁতে অকণমান মনত ৰাখিব লাগিব আৰু তাত উপায় নাই আৰু। নেক্সট পঢ়িম আমি ৰাখীগাড়ী। এখন ইম্পৰ্টেণ্ট দেই, ৰাখীগাড়ী। ৰাখীগাড়ী ডিছকভাৰ কোনে কৰিছিলে? সুৰজ ভান বুলি কয় এজনে, সুৰজ ভান। এইটো ডিছকভাৰ কৰিছিলে 1969ত। আৰু ৰাখীগাড়ী ক'ত অৱস্থিত? বৰ্তমান হিছাৰ ডিষ্ট্ৰিক্ট। হিছাৰ ডিষ্ট্ৰিক্টটো ক'ত আছে? হাৰিয়ানা। আৰু ৰাখীগাড়ী হৈছে লাৰ্জেষ্ট IVC চাইট অফ ইণ্ডিয়া। ইণ্ডিয়াত আকৌ দেই,
অল অভাৰ IBC সাইট নহয়, ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট হৈছে ৰাখিগড়ি। ঠিক আছে, ইয়াত আছিলে ইফেক্টিভ ড্ৰেইনেজ চিষ্টেম। সেয়াই প্ৰায়বিলাকত ড্ৰেইনেজ চিষ্টেমৰ কথাটো আহিয়ে যায়। ইফেক্টিভ ড্ৰেইনেজ চিষ্টেম এণ্ড গুড হাইজিন। তাৰপিছত আহে এই চিল এটা পাইছিলে, তাত কি আছিলে বুলি কৈছে, বিয়েৰিং এলিগেটৰ চিম্বল, এলিগেটৰ এমব্লেম was found। ঠিক আছে, নেক্সট আমি আৰু বৰ্তমান আমি এই গোটেইখিনি যিমানখন আছিলে টোটেল আপোনাৰ 1 2 3 4 5 6 7 8 9 10খন সাইটৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু প্ৰায় কুৱেশ্যন এই সাইটকেইটাৰ ওপৰতে অহা দেখা যায়। আপোনালোকে পাৰিলে এইটো স্ক্ৰীনশ্বট এটা লৈ ল'ব আৰু ইয়াৰ পিছৰখিনি আমি কণ্টিনিউ কৰিম। ইয়াৰ মাজতে আপোনালোকক কথা এটা কৈ থৈ যাওঁ যে প্ৰি হৰপ্পান সাইটটো যেতিয়া আৰম্ভ হৈছিলে তেতিয়া মানে ধৰি লওক মই এনেই এজিউম কৰিবলৈহে আঁকিছোঁ দেই, আপোনালোকে ধৰি নল'ব যে এইটো এনেকুৱাই বুলি। বহুত ইণ্ডাছ ভেলী আপোনালোকে চাবচোন সাইটটো প্ৰায় এনেকুৱা হয়। ঠিক আছে, যেতিয়া প্ৰি হৰপ্পান সাইট আছিলে তেতিয়া কনচেনট্ৰেটেড হৈ আছিলে এইটো এৰিয়া, নৰ্থ ৱেষ্টাৰ্ণ এৰিয়াটোত কনচেনট্ৰেট হৈ আছিলে। যেতিয়া মেচিয়ৰ ফেজ আহিলে, মেচিয়ৰ ফেজটোত বিশেষকৈ এইডোখৰত গুৰুত্ব দিলে, এইডোখৰত গ্ৰ' কৰিবলৈ আৰম্ভ কৰিলে চিটিবিলাকে। তাৰপিছত যেতিয়া লেটাৰ হৰপ্পান আহিলে তেতিয়া তেওঁলোকে নৰ্থ ইষ্ট ছাইডটোত মুভ কৰিবলৈ আৰম্ভ কৰিলে আৰু চাউথৰ ছাইডটোত মুভ কৰিবলৈ আহিলে। ঠিক আছে, এই বস্তুটো আপোনালোকে মন কৰিব কেতিয়া কোনখিনি সময়ত এই বস্তুবিলাক গ্ৰ' কৰিবলৈ আৰম্ভ কৰিছিলে। ঠিক আছে, নেক্সট আমি ফিচাৰ্ছ অফ IBC পঢ়িম। ফিচাৰ্ছ অফ IBC, তেওঁলোকৰ ফুড হেবিটছবিলাক কেনেকুৱা আছিলে, কি আছিলে তাৰ বিষয়ে অকণমান চাই লওঁ। সেইটো সময়ত বেছিকৈ কি পোৱা গৈছিলে, ঘেঁহু আৰু বাৰ্লি, হুইট এণ্ড বাৰ্লি। ফ্ৰুটছৰ ভিতৰত এভিডেন্স পোৱা গৈছে বানানা এণ্ড পমগ্ৰেনেটছ। ঠিক আছে, আৰু নন ভেজৰ ভিতৰত মিট এণ্ড ফিছ। ঠিক আছে, ফিছটো পোৱা যাবই, কাৰণ তেওঁলোকৰ লথল নামৰ চিটিখন যেতিয়া সাগৰৰ পাৰত আছিলে, পৰ্ট চিটিবিলাক যেতিয়া সাগৰৰ পাৰত আছিলে, তেন্তে তাত আৰু মাছ মাৰি খোৱাটো আৰু স্বাভাৱিক নহয় জানো। তাৰপিছত আহিলে টাউন প্লেনিং আৰু ষ্ট্ৰাকচাৰৰ কথা। টাউন প্লেনিং আৰু ষ্ট্ৰাকচাৰৰ কথা। ঠিক আছে, টাউন প্লেনিং আৰু ষ্ট্ৰাকচাৰৰ কথা আমি পঢ়িছিলোঁৱে যে তেওঁলোকৰ Harappa and Mohenjo-daro each have its own citadel which was possibly occupied by members of ruling class। এই যে আমি চিটাডেলৰ কনচেপ্টটো পঢ়িছিলোঁ, চিটাডেল, মই এইখিনি নোটছ আপোনালোকৰ মোৰ হেণ্ড ৰিটেন নোটছ আপোনালোকৰ PDF প্ৰভাইড কৰি দিম। মই বৰ বিশেষ লিখি নাথাকোঁ আৰু জাষ্ট মই কাহিনীটো কৈহে দিছোঁ আৰু যে যিখিনি আপোনালোকৰ ধৰি লওক এতিয়া এই চিটাডেলৰ কথাটো ক'লোঁ, যিখিনি ৰুলিং ক্লাছ আছিলে, ধৰি লওক যাৰ ওচৰত বেছি টকা পইচা আছিলে, তেওঁলোকে মানে ডাঙৰ ডাঙৰ মহল বনাই বনাই আছিলে, সেইটো আপাৰ চিটাডেল বা চিটাডেল বুলি কয়। আৰু যিখিনি সৰু সৰু ঘৰ বনাই আছিলে, সেই সৰু সৰু ঘৰ বনাই থকাখিনিক টাউন এৰিয়া বুলি কয় বা বিজনেছ ক্লাছৰ এৰিয়া বুলি কয়। আৰু এই যিবিলাক ৰাস্তা আছিলে, এই ৰাস্তাবিলাক কেনেকৈ সংলগ্ন হৈ আছিলে, 90 ডিগ্ৰীত সংলগ্ন হৈ আছিলে। ঠিক আছে, আৰু এই 90 ডিগ্ৰীত যে সংলগ্ন হৈ থাকে তাকে কি বুলি কয়, গ্ৰিড ছিষ্টেম। ঠিক আছে, এই 90 ডিগ্ৰীত সংলগ্ন হৈ থকাবিলাকক কি বুলি কৈছিলোঁ, গ্ৰিড ছিষ্টেমৰ কথা। ঠিক আছে, আৰু এই ৰাস্তাবিলাকৰ কাষতে তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেমবিলাক বনাই মেলি থৈছিলে। আৰু সেইটো সময়তে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম থকা মানে কি আৰু
কিমান ডেভেলপ। আৰু সেই একে সময়তে ইজিপ্ত হওক, মেছ'পটেমিয়ান হওক, তেওঁলোকৰ যিবিলাক থকা খোৱাৰ মানে যিবিলাক মানে তেওঁলোকৰ টাউন প্লেনিং হওক ইমান ডেভেলপ নাছিলে সেইটো সময়ত। সেইকাৰণে আৰ্বানাইজেশ্যন বুলি কয় এই চিভিলাইজেশ্যনটোক, আৰ্বানাইজ চিভিলাইজেশ্যন বুলি কোৱা হয়। তাৰপিছতো আহিলে যে গ্ৰিড ছিষ্টেমটো ফ'ল' কৰিলে আমি পঢ়িলোৱেই। তাৰপিছত আৰু এটা বহুত ইম্পৰ্টেণ্ট, সেই সময়ছোৱাতে ভাবকচোন 2500 BC, 1500 BC, অলমষ্ট 1500 BC মানৰ পৰা 2500 BC মানলৈকে, 2500 BC মানৰ পৰা 1500 BC মানলৈকে সেই সময়ছোৱাত তেওঁলোকে তেতিয়াই বাৰ্ণ্ড ব্ৰিক ইউজ কৰিছিলে। ঠিক আছে, তেতিয়াই জ্বলা ইটা, ঠিক আছে, তেতিয়াই জ্বলা ইটা ইউজ কৰিছিলে। কিন্তু সেই একেটা সময়তে ইজিপ্তত কিন্তু কেঁচা ইটাহে ব্যৱহাৰ কৰিছিলে আৰু ষ্ট'ন ব্যৱহাৰ কৰিছিলে। আৰু ষ্ট'নৰ কিন্তু তেনেকুৱা একো উল্লেখ IVC-ত নাই বা পিলাৰৰ একো ইভিডেন্স এতিয়ালৈকে পোৱা নাই। ঠিক আছে, তাৰপিছত আহিলে ড্ৰেইনেজ ছিষ্টেমটো বহুত ইম্প্ৰেছিভ আছিলে, আমি পঢ়িলোৱে। It almost all cities, every big or small house had its own courtyard and bathroom. ভাবক তেতিয়াই নিজৰ ঘৰত নিজৰ বাথৰুম আছিলে। আৰু কোৰ্টয়াৰ্ড মানে হৈছে মানে য'ৰ পৰা মানে মুকলি আকাশখন দেখি পায়, মানে ঘৰৰ বা বাৰাণ্ডা টাইপৰ যোনটো এৰিয়া, সেই তাৰ পৰা মানে মানুহবিলাকে বহি পিনে আলোচনা বিলোচনা কৰিবলৈ মেলিবলৈ সুবিধা হয়। তাৰপিছত ইয়াত কোৱা হৈছে যে কালিবাংগানত ৱেলছ পোৱা গৈছিলে, আৰু আমি অলমষ্ট আগত পঢ়িছিলোঁৱে যে কালিবাংগানত ৱেল মানে কুঁৱা পোৱা গৈছিলে। তাৰপিছত এগ্ৰিকালচাৰৰ কথাটো আপোনালোকক পঢ়িলোৱেই। এগ্ৰিকালচাৰৰ কথাটো আমি পঢ়িলোঁ যে এগ্ৰিকালচাৰ কিমান ডেভেলপ আছিলে। আৰু ইণ্ডাছ ভেলী IVC-ৰ ইণ্ডাছ ভেলী পিপলবিলাকে আছিলে প্ৰথম যি কটন ডিছকভাৰ কৰিছিলে। ঠিক আছে, কটনৰ ব্যৱহাৰ ইণ্ডাছ ভেলী পিপলবিলাকে প্ৰথম আৰম্ভ কৰিছিলে। তাৰপিছত ট্ৰেচেছ অফ কেনালছ হেজ বিন ফাউণ্ড ইন হাৰাপ্পান চাইট। ঠিক আছে, যিবিলাক কেনাল নলাবিলাকৰ ক'ত IVC-ৰ যিখিনি হাৰাপ্পান চাইট হওক চবতে পোৱা গৈছিলে, একচেপ্ট কেনাল ছিষ্টেমটো চবতে পোৱা গৈছিলে, একচেপ্ট ক'ত পোৱা যোৱা নাছিলে, চৰ্তুঘাই। ঠিক আছে, আৰু চৰ্তুঘাই প্ৰেজেণ্ট ডে ক'ত আছে? আফগানিস্তান। আফগানিস্তানৰ কেপিটেলটো চবেই জানে চাগে, কাবুল নহয় জানো? এতিয়া তাৰপিছত আহিলে ইকনমিৰ কথা। ইকনমিৰ কাৰণে তেওঁলোকে ট্ৰেড কৰিছিলে কিহৰ? ষ্ট'ন হওক, মেটেল হওক, শ্বেল হওক, এইবিলাকৰ যিখিনি ইকনমি, তেওঁলোকৰ ইকনমিটো ক'ৰ পৰা বুষ্ট হৈছিলে? যে তেওঁলোকে মেটেলৰ হওক, যিবিলাক ষ্ট'ন আছিলে, মানে ষ্ট'ন স্পেচিয়েলি তাত মেনশ্যন আছে লেপিছ লাজুলি নামৰ এটা ষ্ট'নৰ, যিটো ব্লু কালাৰৰ হয়, অকণমান ব্লুইছ কালাৰ হয়। আৰু লেপিছ লাজুলি কোৱা হয় যে লেপিছ লাজুলিটো যোনটো আটাইতকৈ ধনী যোনটো ক্লাছ আছিলে, সেই ধনী ক্লাছটোহে লেপিছ লাজুলিটো ইউজ কৰিব পাৰিছিলে। কাৰণ এতিয়াই বহুত দাম, তেতিয়াতো আৰু ক'বই নালাগে আৰু, নহয় জানো? তাৰপিছত আহিলে দে প্ৰেক্টিচ নেভিগেশ্যন অন দ্য কোষ্ট অফ এৰেবিয়ান চি। ঠিক, এইটো কথা আমি পঢ়িলোঁ লোথালৰ কথা পঢ়োঁতেই। তাৰপিছত মেটেল মানি ৱাজ নট ইউজড এণ্ড ট্ৰেড ৱাজ কেৰিড বাই বাৰ্টাৰ ছিষ্টেম। আমি পঢ়িছিলোঁৱে যে সেইটো সময়ত মেটেলৰ কইনছ পোৱা যোৱা নাছিলে, তাত পাই গৈছিলে যে বাৰ্টাৰ ছিষ্টেমটোৰ থ্ৰুৱেদি, বাৰ্টাৰ মানে আদান প্ৰদান, যেতিয়া ধৰি লোৱা তুমি কিবা এটা দিলা বা মই কিবা এটা দিলোঁ, সেই তাৰ সাল সলনি কৰা হৈছিলে। তাৰপিছত আহিলে দে হেড set up a trading colony in northern Afghanistan which evidently facilitated trade with Central Asia. তাৰপিছত আপোনালোকক মই দুখন ট্ৰেডিং ষ্টেচনৰ নাম কৈছোঁ। এই ট্ৰেডিং ষ্টেচনৰ নাম দুটা খুব আহে। এটা হৈছে দিলমুনটো প্ৰেজেণ্ট ডে বাহৰেইনত আছে, আৰু এটা হৈছে মাকান কোষ্ট মানে পাকিস্তানৰ তলৰ যোনখিনি এৰিয়া, ঠিক আছে, সাগৰৰ লগত লাগি থকা যোনখিনি এৰিয়া, বেলুচিস্তান প্ৰভিন্সৰ, সেইখিনিক কয় মাকান কোষ্ট। এইকেইটা আছিলে ষ্টেচন। ঠিক আছে, ষ্টেচন, সাগৰে যাওক বা মাটিয়ে যাওক, তেওঁলোকে গৈ পিনে এই ষ্টেচনকেইটাত ৰৈছিলে। ধৰি লওক লোথালৰ পৰা এতিয়া গুজৰাটৰ পৰা ওলালে, তেতিয়া পাকিস্তানৰ সেই মাকান কোষ্ট পাৰ হৈ যাব নহয়, তাত যদি কেতিয়াবা ৰ'ব মেলিবলগীয়া হয়, তেতিয়া এইকেইটা আছিলে ষ্টেচন। ঠিক আছে, এইকেইটাৰ কথা পৰীক্ষাত আহে।
আৰু টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীলৈকে তেওঁলোকে ট্ৰেড কৰিছিলে, সেইটো আমি পঢ়িলোৱে অলৰেডি। তাৰপিছত আহিলে ক্ৰাফ্টৰ কথা, ইকনমিৰ কথা পঢ়িলোঁ, এতিয়া ক্ৰাফ্টৰ কথা পঢ়িম আমি। আপোনালোকে চিন্তা কৰিব লাগে, যিখিনি কৈছোঁ মই সেইখিনি গোটেইখিনি মই PDF টো দি দিম, আপোনালোকে নোট কৰি ল'ব। তাত আৰু ক্ৰাফ্টৰ কথা কওঁতে আটাইতকৈ ইম্পৰ্টেণ্ট যিটো পৰীক্ষাত অহা দেখা পোৱা গৈছে, খেত্ৰী মাইন্স বুলি কয়, এটা মাইন্স আছে য'ত কি পোৱা যায়, কপাৰ। কাৰণ চেলকলিথিক এজ আছিলে, চেলকলিথিক এজত কপাৰ পোৱা যায়, আৰু কপাৰটো ক'ৰ পৰা আনিছিলে, খেত্ৰী মাইন্স। আৰু এই খেত্ৰী মাইন্সটো ক'ত আছে, ৰাজস্থানত। ঠিক আছে। তাৰপিছত টিনৰ কেমিকেল ফৰ্মুলা SN। ঠিক আছে, অকণমান কেমেষ্ট্ৰি মানুহ যে মাজে মাজে ওলাই যায় এইবিলাক। টিন ক'ৰ পৰা পোৱা গৈছিলে, আফগানিস্তান। ঠিক আছে। তাৰপিছত লিড আনিছিলে তেওঁলোকে সাউথ ইণ্ডিয়াৰ পৰা। ঠিক আছে। তাৰপিছত লেপিছ লাজুলি ইয়াত লিখা আছে, এইটো মই ইয়াতে লিখি দিছোঁ। লেপিছ লাজুলি কাশ্মীৰ আৰু আফগানিস্তান। মানে হিলি এৰিয়াবিলাকত পোৱা গৈছিলে লেপিছ লাজুলিটো। তাৰপিছত আহিলে কাৰ্নেলিয়াম বিডছ বুলি কয় এটা, কাৰ্নেলিয়াম বিডছ, এইটো পোৱা গৈছিলে গুজৰাটত। ঠিক আছে, এইকেইটা আপোনালোকে মনত ৰাখিব। তাৰপিছত আহিলে গ'ল্ড স্মিথবিলাকে চিলভাৰ আৰু গ'ল্ডৰ বহুত প্ৰিচিয়াছ ষ্ট'নবিলাক বনাইছিলে সেইটো সময়ত। আৰু কাৰণ ধনী আছিলে ন, আৰবানাইজ বুলি কোৱা মানে কি ধনী আছিলে। আৰু তেওঁলোকে যেতিয়া তেওঁলোকৰ কোনোবা মৃত্যু হয় বা কোনোবা ঢুকায়, তেতিয়া তেওঁলোকে যিখিনি আভূষণ অলংকাৰ পিন্ধি থাকে, সেইখিনিৰ লগতেই তেওঁলোকক মাটিত মানে পুতি দিয়া হৈছিলে। মানে তেওঁলোক তেন্তে ভাবক কিমান ধনী আছিলে, ধনী থকাৰ কাৰণেতো সেই বস্তুখিনি তাত পুতি দিব পাৰিছে ন, নহ'লে আজিৰ যুগত আৰু ক'ত। তাৰপিছত তাত আৰু ইনষ্টিটিউশ্যনৰ কথা যদি কওঁ, বিশেষকৈ হৰপ্পা ৱাজ পচিবলি ৰুল বাই ক্লাছ অফ মাৰ্চেণ্টছ। ঠিক আছে, মানে কয় আৰু এইটো কনফাৰ্মো মানে কমপ্লিট ইভিডেঞ্চো নাই যে কোনে ৰুল কৰিছিলে। ঠিক আছে। তাৰপিছত আহিলে একেবাৰে লাষ্টৰ টপিক যোনটো ডিক্লাইন অফ IVC নো কেনেকেনো শেষ হ'ল, ইমান ভাল এটা চিভিলাইজেশ্যন, ইমান আৰবানাইজ চিভিলাইজেশ্যন এটানো কেনেকে ধ্বংস হ'ল। ইয়াত বহুত ধৰণৰ মতবাদ আছে দেই, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে এইটো কাৰণে হৈছে বুলি। প্ৰথম মতবাদটো আহিলে যে যি আৰিয়ান ইনভেডেড বা আৰিয়ান ইনভেজন। ঠিক আছে, তেওঁলোকে খেদি পঠালে বুলি কয়, আৰু তেওঁলোকে খেদি পঠাই ক'লৈ আহিলে বুলি কয়, পিছত কোৱা হয় আৰু যে তেওঁলোক সাউথ ইণ্ডিয়াৰ ফালে গুচি আহিলে, আৰু তেওঁলোক দ্ৰাবিডিয়ান বুলিও মানে এতিয়া যিখিনি প্ৰেজেণ্ট দ্ৰাবিডিয়ান তেওঁলোককো কোৱা হয়। আৰু প্ৰমাণ পোৱা গৈছে যে এই বিয়েৰ্ডমেনবিলাক ষ্টেটিউবিলাক আৰু যিখিনি পোৱা গৈছে এভিডেঞ্চ, তাৰ পৰা গম পোৱা গৈছে যে তেওঁলোক অকণমান ডাৰ্ক কমপ্লেক্সৰ আছিলে। ঠিক আছে। তাৰপিছত 2 নম্বৰটো, বহুত স্কলাৰে বিলিভ কৰে যে জিঅ'লজিকেল ক্লাইমেটৰ কাৰণে তেওঁলোকৰ IVC ধ্বংস হ'ল বুলি কয়। তাৰপিছত কয় যে টেকটনিক প্লেটৰ মুভমেণ্টৰ কাৰণে আৰ্থকুৱেক আহিলে বুলি কয়। মুভমেণ্টৰ কাৰণে আৰ্থকুৱেকৰ কথা কয়। আটাইতকৈ লাষ্ট ওৱান আৰু ফেমাছ ওৱান, আপোনালোকে চিনেমাখন চাইছেই চাগে, মহেঞ্জোদাৰো। তাত কি হয়, এটা বানপানী হয়, ফ্লাডছ। এই ফ্লাডছৰ কাৰণেও ধ্বংস হ'ল বুলি কোৱা হয়। এইখিনি গোটেইখিনি এটা এটা মতবাদহে দেই, সম্পূৰ্ণ কনক্লুজনত আজিলৈকে কোনো পাব পৰাকৈ নাই যে তেওঁলোকে ক'ব পাৰে যে এইটো কাৰণেই হৈছিলে বুলি। ঠিক আছে, এইখিনি আছিলে IVCৰ ওপৰত ডিটেইল এনালাইচিছ। আৰু পিছলৈ যদি আমি পাৰোঁ আৰু এইটোৰ বিষয়ে আমি আৰু দকৈ কেতিয়াবা পাতিম। তেন্তে আমাৰ চেনেলটোলৈ আহিলে যেতিয়া, ইমানখিনি ভিডিঅ'টো চালে যেতিয়া, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।